নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াই তেনেহলে হিউমিডিটি কেনেকৈ বঢ়াব লাগে হিউমিডিটি কেনেকৈ কমাব লাগে লগতে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াওতে কোনকেইটা কথা জনাটো অত্যন্ত প্ৰয়োজন সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল এই ইনকুবেটৰ মেচিনটো যে আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে সেমি অটোমেটিক ইনকুবেটৰ মেচিন আৰু এই ইনকুবেটৰ মেচিনটোত আমি বৰ্তমানে সোণালী কুকুৰাৰ কণী ভৰাই ৰাখিছো আৰু এই ইনকুবেটৰ মেচিনটোত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আমি হিউমিডিটি ফায়াৰ ব্যৱহাৰ কৰিছো হিউমিডিটি ফায়াৰ যদি আমি ব্যৱহাৰ কৰো তেনেহলে হিউমিডিটি অটোমেটিক মেইনটেইন হৈ থাকে হিউমিডিটি বঢ়াবলৈ ইমান এটা কষ্ট কৰিব নালাগে যদি আপোনালোকে কেৱল পানীৰ পাত্ৰ ৰাখি থৈ দিয়ে তেতিয়া হয়তো হিউমিডিটি মিলাবলৈ অলপমান অসুবিধা হ'ব পাৰে কিন্তু যদি আপোনালোকে হিউমিডিটি ফায়াৰ এটা ক্ৰয় কৰি আনে আৰু হেতু যদি আপোনালোকে এনেকৈ লগাই দিয়ে তেতিয়া হিউমিডিটি নিজে নিজে মেইনটেইন হৈ যায় ইনকুবেটৰ মেচিনৰ পৰা যদি আপোনালোকে কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াব বিচাৰে তেনেহলে হিউমিডিটি মেইনটেইন কৰাটো অত্যন্ত প্ৰয়োজন যদি আপোনালোকে হিউমিডিটি ভালকৈ মিলাব নাজানে তেতিয়া হয়তো কণীৰ ভিতৰতে কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি মৰি যায় হিহতে বাহিৰত ওলাব নোৱাৰে আমি এনেকৈ হিউমিডিটি ফায়াৰ ব্যৱহাৰ কৰিছো যাৰ বাবে আমাৰ এনেকুৱা সমস্যা নহয় ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটো হৈছে অটোমেটিক হিউমিডিটি আৰু টেম্পাৰেচাৰ কন্ট্ৰোলাৰ ইয়াতে আমি হিউমিডিটি ফায়াৰটো ব্যৱহাৰ কৰিছো মানে ইয়াৰ পৰাই আমি কানেকচন কৰিছো আৰু ইয়াৰ পৰাই অটোমেটিক হিউমিডিটি মেইনটেইন হৈ থাকে প্ৰথম সপ্তাহত হিউমিডিটি 60 ৰাখিব লাগে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 60 সেট কৰি দিছো আৰু ওপৰত 49 দেখুৱাই আছে আৰু এতিয়া ক্ৰমান্বয়ে হিউমিডিটি কমি গৈ আছে হিউমিডিটি যে কমি গৈ আছে ইয়াৰ কাৰণ এটাই কাৰণ আমি দৰজা খুলি ৰাখিছো ইনকুবেটৰ মেচিনটো দৰজা খুলি ৰাখিছো যদি আমি ইনকুবেটৰ মেচিনৰ দৰজা বা ঢাকনি খুলি ৰাখো তেতিয়া ক্ৰমান্বয়ে হিউমিডিটি কমি যায় আৰু যদি আমি দৰজা বা ঢাকনি বন্ধ কৰি দিও তেতিয়া হিউমিডিটি বাঢ়ি যায় ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পানীৰ পৰা এনেকৈ জলীয় বাষ্প ওলাই আছে আমি যেহেতু হিউমিডিটি 60 সেট কৰিছো আৰু হিউমিডিটি যেতিয়াই 55 ৰ তলত আহি যায় তেতিয়াই হিউমিডিটি ফায়াৰটো এনেকৈ কাম কৰিবলৈ লয় পানীৰ পৰা এনেকৈ জলীয় বাষ্প ওলাবলৈ আৰম্ভ হয় প্ৰথম সপ্তাহত হিউমিডিটি 60 ৰাখিব লাগে দ্বিতীয় সপ্তাহত 65 ৰাখিব লাগে তৃতীয় সপ্তাহত 70 ৰাখিব লাগে আৰু যেতিয়াৰ পৰা কণীৰ ভিতৰৰ পৰা পোৱালিবোৰে মাত দিবলৈ আৰম্ভ কৰে বা কণী যেতিয়া অলপ অলপ ফুটিবলৈ আৰম্ভ হয় তেতিয়া হিউমিডিটি অলপমান বঢ়াই দিব লাগে প্ৰায় 72 মান হিউমিডিটি তেতিয়া ৰাখিব লাগে যদি আমি 72 ৰ ভিতৰত হিউমিডিটি ৰাখো তেতিয়া সাধাৰণতে কণীৰ পৰা পোৱালিবোৰ ভালকৈ ওলাই যায় কণীৰ ভিতৰত পোৱালি নমৰে যদি আমি কুকুৰাৰ কণী ভৰাও তেতিয়া সাধাৰণতে 72 ৰ ভিতৰত হিউমিডিটি ৰাখিব লাগে হাঁহৰ কণী যদি আমি ভৰাও তেতিয়া হিউমিডিটি অলপমান বেলেগ হয় এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াব বিচাৰে তেনেহলে ইনকুবেটৰ মেচিনত কণী ভৰুৱাৰ পাছত কণীখিনি লৰাবলৈ লাগে নে যদি লাগে তেনেহলে কেইবাৰ লাগে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ লগত অটোমেটিক ইনকুবেটৰ থাকে তেনেহলে সেই ইনকুবেটৰ মেচিনটোত সাধাৰণতে কণী লৰাব নালাগে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তাত নিজে নিজে কণীখিনি ৰোটেশন হৈ থাকে মানে কণীখিনি নিজে নিজে লৰি থাকে কিন্তু যদি আপোনালোকৰ লগত এনেকুৱা ইনকুবেটৰ মেচিন থাকে মানে যদি আপোনালোকৰ লগত সেমি অটোমেটিক ইনকুবেটৰ মেচিন থাকে তেনে অৱস্থাত কণীখিনি লৰাব লাগিব বা কণীখিনি ঘূৰাব লাগিব কুকুৰাই যেনেকৈ কণীখিনি ঘূৰাই থাকে ঠিক তেনেকৈ আপোনালোকেও ইনকুবেটৰ মেচিনৰ ভিতৰত থকা কণীখিনি ঘূৰাব লাগিব বহুতে কয় যে এদিনত 4 বাৰ কণী লৰাব লাগে আৰু 6 ঘণ্টাৰ মূৰে মূৰে কণী লৰাব লাগে আমি কি কৰো আমি ৰাতিপুৱা 7টা বজাত এবাৰ কণীখিনি ঘূৰাই দিও তাৰ পাছত দুপৰীয়া 1টা বজাত কণীখিনি এবাৰ ঘূৰাই দিও তাৰ পাছত সন্ধিয়া 6টা বজাত এবাৰ কণীখিনি ঘূৰাই দিও আৰু তাৰ পাছত ৰাতি 10টা বজাত এবাৰ কণীখিনি ঘূৰাই দিও আৰু ইয়াৰ পাছত আমি কণী নুঘূৰাও মানে ৰাতি উঠি আকৌ কণীখিনি নুঘূৰাও একেবাৰে পিছদিনাখন ৰাতিপুৱা 7টা বজাতে কণীখিনি ঘূৰাই দিও আমি প্ৰায় 5 ঘণ্টাৰ মূৰে মূৰে বা 6 ঘণ্টাৰ মূৰে মূৰে কণীখিনি লৰাবলৈ চেষ্টা কৰো কিন্তু ৰাতি যেতিয়া আমি 10টা বজাত কণীখিনি এবাৰ ঘূৰাই দিও তাৰ পাছত পিছদিনাখনলৈকে প্ৰায় 9 ঘণ্টাৰ গ্যাপ পৰি যায় আৰু 9 ঘণ্টাৰ গ্যাপ পৰাৰ পাছতো কিন্তু আমাৰ ইনকুবেটৰ মেচিনত থকা কণীখিনি বেয়া হোৱা নাই আমাৰ এটা ভাল ৰিজাল্ট আহি আছে আমি ভালকৈ পোৱালি উলাই আছো যদি আপোনালোকে ইনকুবেটৰ মেচিনত কমকৈ কণী ভৰাই যদি আপোনালোকে ইনকুবেটৰ মেচিনত 50টা 100টা বা 150টা কণী ভৰাই তেনে অৱস্থাত আপোনালোকে এটা এটা কৈও কণীখিনি ঘূৰাব পাৰে বা এটা এটা কৈও কণীখিনি লৰাই দিব পাৰে কিন্তু যদি আপোনালোকে বেছিকৈ কণী ভৰাই তেতিয়া আপোনালোকে এটা এটা কৈ ঘূৰাবলৈ গলে বহুত বেছি
সময়ৰ প্ৰয়োজন হ'ব সেই কাৰণে আপোনালোকে কণীখিনি এনেকৈ ঘূৰাবলৈ চেষ্টা কৰিব যেতিয়া আপোনালোকে কণীখিনি এনেকৈ ঘূৰাব তেতিয়া অলপমান সাৱধান হ'ব বেছি জোৰেৰে নঘূৰাব নহলে কণীখিনি নষ্ট হৈ যাব পাৰে এনেকৈ লাহে লাহেকৈ কণীখিনি ঘূৰাই দিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যেতিয়া আপোনালোকে ইনকিউবেটৰ মেচিনত কণীখিনি ঘূৰাব তেতিয়া কিছুমান কণী এনেকুৱা হৈ যায় মানে এনেকৈ থিয় হৈ থাকে যদি এনেকৈ কণীখিনি থিয় হৈ থাকে তেতিয়া কিন্তু ইয়াৰ পৰা পোৱালি নোলাব কণীখিনি আপোনালোকে খুৱাই দিব লাগিব কণীখিনি যদি এইটো পজিশনত থাকে পোৱালি নোলাই যদি কণীখিনি এইটো পজিশনত থাকে তেতিয়াহে পোৱালি ওলাব সেই কাৰণে আপোনালোকে কথাটো মনত ৰাখিব এনেকৈ কণীখিনি আপোনালোকে ৰাখিব লাগিব এনেকৈ যদি থাকে তেতিয়া কিন্তু ইয়াৰ পৰা পোৱালি নোলাব যদি আপোনালোকে ইনকিউবেটৰ মেচিনত কণী ভৰাই এটা ভাল ফলাফল লাভ কৰিব বিচাৰে তেনেহলে ঠাণ্ডা দিনত আপোনালোকে 10 পৰা 15 দিনৰ ভিতৰৰ কণীহে ইনকিউবেটৰ মেচিনত ভৰাব আৰু গৰমৰ দিনত আপোনালোকে 5 পৰা 10 দিনৰ ভিতৰৰ কণীহে ইনকিউবেটৰ মেচিনত ভৰাব যদি আপোনালোকে বেছি দিনৰ কণী ইনকিউবেটৰ মেচিনত ভৰাই তেতিয়া সাধাৰণতে কণীখিনি বেয়া হৈ যায় ইনকিউবেটৰ মেচিনত যেতিয়া কণীখিনি ভৰোৱা হয় সেই দিনাখনৰ পৰাই কণীখিনি ঘূৰাব লাগে যদি আপোনালোকে সন্ধিয়া 5টা বজাত কণীখিনি ইনকিউবেটৰ মেচিনত ভৰাই দিয়ে তেতিয়া ৰাতি 10টা বা 11টা বজাত কণীখিনি এবাৰ ঘূৰাই দিব আৰু তাৰ পিছদিনাখনৰ পৰা আকৌ আপোনালোকে দিনত 4 কৈ কণীখিনি ঘূৰাবলৈ চেষ্টা কৰিব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যদি আপোনালোকে ইনকিউবেটৰ মেচিনত কুকুৰাৰ কণী ভৰাই তেনেহলে প্ৰথম দিনাখনৰ পৰা 18 নম্বৰ দিনাখনলৈকে কণীখিনি ঘূৰাব লাগে তাৰ পাছত সাধাৰণতে কণীখিনি ঘূৰোৱাৰ কোনো প্ৰয়োজন নাই এতিয়া হয়তো আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে 18 নম্বৰ দিনৰ পাছৰ পৰা কিয় ইনকিউবেটৰ মেচিনৰ ভিতৰত থকা কণীখিনি ঘূৰাব নালাগে চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে ইনকিউবেটৰ মেচিনত কুকুৰাৰ কণী ভৰাই তেতিয়া প্ৰায় 19 নম্বৰ দিনাখনৰ পৰা কণীখিনি ফুটিবলৈ আৰম্ভ হৈ যায় আৰু যদি আপোনালোকে 19 নম্বৰ দিনাখনৰ পৰা কণীখিনি ঘূৰাবলৈ বাৰে বাৰে ইনকিউবেটৰ মেচিনৰ দৰজা বা ঢাকনি খুলি থাকে তেতিয়া হিউমিডিটি কমিবলৈ আৰম্ভ হয় মই আপোনালোকক প্ৰথমতে জনাইছিলো আৰু দেখুৱাইছিলো যে যদি আমি ইনকিউবেটৰ মেচিনৰ দৰজা খুলি ৰাখো বা ঢাকনি খুলি ৰাখো তেতিয়া হিউমিডিটি কম হৈ যায় আৰু যদি হিউমিডিটি কমি যায় হিউমিডিটি যিমানখিনি থাকিব লাগে সিমানখিনি নাথাকে তেতিয়া পোৱালিখিনি কণীৰ ভিতৰতে মৰি যায় সিহঁতে বাহিৰলৈ ভালকৈ ওলাই আহিব নোৱাৰে আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়াৰ পৰা কণীখিনি ফুটিবলৈ আৰম্ভ হয় সেই দিনাখনৰ পৰা আপোনালোকে ইনকিউবেটৰ মেচিনৰ ভিতৰত থকা কণীখিনি ঘূৰাব নালাগে আপোনালোকে চেষ্টা কৰিব দিনত দুবাৰ বা এবাৰহে ইনকিউবেটৰ মেচিনৰ দৰজা বা ঢাকনি খুলিবলৈ যদি আপোনালোকে বেছিকৈ খুলি থাকে তেতিয়া হিউমিডিটি কমি যাব আৰু পোৱালিবোৰ কণীৰ ভিতৰতে মৰি যাব যদি হিউমিডিটি বৃদ্ধি কৰিবৰ বাবে আপোনালোকৰ লগত হিউমিডিফায়াৰ নাথাকে তেনেহলে আপোনালোকে হিউমিডিটি কেনেকৈ বৃদ্ধি কৰিব সেই বিষয়ে এতিয়া মই আপোনালোকক জনাম যদি আপোনালোকৰ লগত হিউমিডিফায়াৰ নাথাকে তেনেহলে আপোনালোকে 19 নম্বৰ দিনাখনৰ পৰা কুকুৰাৰ কণীৰ ওপৰত এনেকৈ পানী স্প্ৰে কৰিব লাগিব মানে যেতিয়াৰ পৰা কণীবোৰ অলপ অলপকৈ ফুটিবলৈ আৰম্ভ কৰে তেতিয়া আপোনালোকে এনেকৈ পানী স্প্ৰে কৰিব লাগিব যদি আপোনালোকে কণীৰ ওপৰত এনেকৈ পানী অলপ অলপকৈ স্প্ৰে কৰি দিয়ে তেতিয়া পোৱালিখিনি ভালকৈ বাহিৰলৈ ওলাই যায় যেতিয়া আমি ইনকিউবেটৰ মেচিনত কুকুৰাৰ কণী ভৰাও তেতিয়া সাধাৰণতে 18 নম্বৰ দিনাখনৰ পাছৰ পৰাহে হিউমিডিটি বেছিকৈ লাগে যেহেতু মই আপোনালোকক জনাইছো যে 19 নম্বৰ দিনাখনৰ পৰাহে কুকুৰাৰ কণীবোৰ ফুটিবলৈ আৰম্ভ হয় তেতিয়াৰ পৰাহে সাধাৰণতে হিউমিডিটি বেছিকৈ লাগে সেই কাৰণে আপোনালোকে 1 পৰা 18 নম্বৰ দিনাখনলৈকে হিউমিডিটি প্ৰায় 60 ভিতৰত ৰাখিবলৈ চেষ্টা কৰিব আৰু 18 নম্বৰ দিনাখনৰ পাছৰ পৰা আপোনালোকে কণীৰ ওপৰত অলপ অলপকৈ পানী ভালকৈ স্প্ৰে কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইনকিউবেটৰ মেচিনত কুকুৰাৰ কণী ভৰাই তেনেহলে 18 নম্বৰ দিনৰ পাছৰ পৰা কুকুৰাৰ কণীকেইটা আপোনালোকে লৰাব নালাগে এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে 18 নম্বৰ দিনৰ পাছৰ পৰা কিয় কণী লৰাব নালাগে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে 18 নম্বৰ দিনাখনৰ পাছৰ পৰা কুকুৰাৰ কণীকেইটা লৰাবলৈ আপোনালোকে ইনকিউবেটৰ মেচিনটো বাৰে বাৰে খুলি থাকে তেতিয়া হিউমিডিটি কম হৈ যায় আৰু হিউমিডিটি কমি গলে কুকুৰাৰ পোৱালিবোৰ ভালকৈ ওলাব নোৱাৰে কণীৰ ভিতৰতে পোৱালিবোৰ মৰি যায় ইয়াতে আপোনালোকে হয়তো দেখিবলৈ পাইছে আমি ইনকিউবেটৰ মেচিনত এনেকৈ গ্লাছ ব্যৱহাৰ কৰিছো আমি ইয়াতে গ্লাছ এই কাৰণে লগাইছো যাতে 18 নম্বৰ দিনৰ পাছৰ পৰা আমি ইনকিউবেটৰ মেচিনৰ দৰজাটো বাৰে বাৰে খুলিবলগীয়া নহওক আমি এই গ্লাছৰ সহায়ৰে চাব পাৰো যে ইনকিউবেটৰ মেচিনত কেইটা পোৱালি ওলালে বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইনকিউবেটৰ মেচিনত এনেকৈ গ্লাছ লগাই দিয়ে তেনেহলে আপোনালোকে বাহিৰৰ পৰাই সকলোখিনি চাব পাৰিব 18 নম্বৰ দিনাখনৰ পাছৰ পৰা আপোনালোকে ইনকিউবেটৰ মেচিনৰ দৰজা বা ঢাকনি কমকৈ খুলিব পাৰিলে আপোনালোকে দিনত দুবাৰ খুলিব ৰাতিপুৱা সময়ত এবাৰ খুলিব আৰু সন্ধিয়া সময়ত এবাৰ খুলিব যদি আপোনালোকে বাৰে বাৰে খুলি থাকে তেতিয়া হয়তো কণীৰ ভিতৰতে পোৱালিবোৰ মৰি যাব পাৰে যদি আপোনালোকে ইনকিউবেটৰ মেচিনৰ পৰা কুকুৰাৰ পোৱালি বা হাঁহৰ পোৱালি উলিয়াম বুলি ভাবিছে তেনেহলে আপোনালোকক এটা ইনভাৰ্টাৰৰ প্ৰয়োজন হ'ব
যদি আপোনালোকৰ ফালে কাৰেণ্ট বেছিকৈ নাযায় তেনেহলে আপোনালোকে ইনভাৰ্টাৰ ব্যৱহাৰ নকৰিলেও হ'ব যদি আপোনালোকৰ ফালে এদিনত 12 ঘণ্টা বা তাতকৈ বেছিকৈ কাৰেণ্ট যায় বা সঘনাই কাৰেণ্ট গৈ থাকে তেনেহলে আপোনালোকে ইনভাৰ্টাৰ ব্যৱহাৰ কৰিবই লাগিব নহলে হয়তো ইনকুবেটৰ মেচিনৰ পৰা পোৱালি নুলাব বন্ধু বান্ধৱীসকল আৰু বহুখিনি তথ্য আছে ইনকুবেটৰ মেচিনৰ লগত জড়িত এই ভিডিঅ'টোত মই আপোনালোকক গোটেইখিনি কথা জনাব নোৱাৰিম কাৰণ ভিডিঅ'টো দীঘলীয়া হৈ গৈছে সেই বিষয়ে মই আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' প্ৰস্তুত কৰিম আৰু তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ